তাৰ ভিতৰত আমাৰ শিক্ষা ব্যৱস্থা, স্বাস্থ্য ব্যৱস্থা, যাতায়াত ব্যৱস্থা, আমাৰ যিবিলাক উন্নয়নমূলক কাম আছে সেইখিনি কৰিম বুলি মই আশা কৰোঁ। মূলতঃ ১ নম্বৰতে মই শিক্ষা ব্যৱস্থা ল'ম, দ্বিতীয়তে মই স্বাস্থ্য ব্যৱস্থাটো। গৰাখহনীয়া সমস্যা আমাৰ আজি নহয়, আমাৰ ৭৫ বছৰ বয়স আমাৰ কংগ্ৰেছে পাৰ কৰিলে ৭৫ বছৰলৈকে আমাৰ গৰাখহনীয়া আছিলে। কিন্তু আপোনালোকে জানে যে যেতিয়া ডক্টৰ ভূমিধৰ বৰ্মন ৰেভিনিউ মিনিষ্টাৰ আছিলে, ৰাজহুৱা মন্ত্ৰী আছিলে, তেতিয়া আমাৰ পলাশবাৰী এটা বান হৈছিলে। তেখেতে কিন্তু সেই বানটোৰ প্ৰতিবাদ কৰা নাছিলে, যাৰ কাৰণে আমাৰ চৰ অঞ্চলত আজি গৰাখহনীয়াৰ কবলত পৰিছে। সেইকাৰণে আমাৰ চৰ অঞ্চলে গৰাখহনীয়াৰ কবলত পৰি আমাৰ উত্তৰ পাৰত আহি ১ কঠা আধা কঠা মাটি ৰাখি দুৰ্ভোগে জীৱন কটাব লগা হৈছে। চৰ অঞ্চলত ৩টা জিপি আছে আৰু আমাৰ লালকুচি কাপলাপুৰী জিপিটো আমাৰ জিলা পৰিষদৰ মাজত সোমাই গৈছে। সেইকাৰণে চৰ অঞ্চলৰ ৰাইজে মোক আগতেও ভোট দিছে, সঁহাৰি দিছে, নিশ্চয়কৈ এইবাৰো দিব। মই আশাবাদী এইবাৰ আমি জয় হ'ম।